জিলা পৰ্যায়ত আমাৰ আজি আমি মক ড্ৰিল এটা আমি কৰিছিলোঁ 10:15 আমাৰ এটা ভূমিকম্পৰ এটা আমি জোকাৰণিৰ এটা আমি মক ড্ৰিল আৰম্ভ কৰিছিলোঁ 10:15 আৰু আজি আমি আছো গৰ্ডনৰ হাইস্কুলত আমি গম পোৱা মতে মক ড্ৰিলৰ আমাৰ চাইড আছিলে গৰ্ডন হাইস্কুল তাত আমি 10:15 আমাৰ গোটেইখিনি টিমখিনি এলাৰ্ট হৈ গ'ল আমাৰ ষ্টেজিং এৰিয়া আছিলে গৰ্ডন হাইস্কুল খেলপথাৰত তো তাতে আমাৰ গোটেই টিমখিনি ৰেস্কিউৰ পৰা আৰম্ভ কৰি এম্বুলেন্সৰ পৰা গোটেই টিমখিনি তাত লগ হোৱাৰ পিছত আমি আমাৰ যিখিনি আমাৰ বিভাগীয় মানে পক্ষ আছিলে তেখেতসকলে গৰ্ডন ফিল্ডলে মানে গৰ্ডন হাইস্কুললৈকে আহিলে চিটুৱেশ্যনটো জানাৰ বাবে তাৰপিছত আমাক ইয়াতে আহিছে চিটুৱেশ্যনৰ ফাৰ্ষ্ট আমাৰ আছিলে ৰেছপণ্ড কৰাৰ কাৰণে APRৰ টিম তাৰপিছত লগতে আমাৰ ইনচিডেণ্ট কমাণ্ডাৰ হিচাপে আমাৰ যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি নলবাৰী আছে তেখেত ইনচিডেণ্ট কমাণ্ডাৰ হিচাপে আছিলে লগতে আমাৰ নলবাৰী চিভিলৰ পৰা আমাৰ এটা হেল্থ টিম ইয়াতে ডিপ্লয় কৰা হ'ল আৰু আমি আমাৰ যিটো ৰেস্কিউ অপাৰেশ্যন আছিলে তাত আমি আৰু দেখিলো যে 10:29 আমি আকৌ এটা চাইৰেন বজালো আমাৰ চিটুৱেশ্যনটো আমি এটা আৰু ৱৰ্ষ্ট আমি এটা দেখা পালো চিনেৰিঅ তাত আমাৰ আমাৰ 5টা ক্লাছৰ পৰা আমাৰ ৰেস্কিউ কাৰ্যটো আৰম্ভ মানে উদ্ধাৰ কাৰ্য হৈছিলে আমাক সহায় কৰিছিলে SSBৰ টিমে প্লাছ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি আছিলে আমাৰ চিভিল ডিফেন্স ভলেণ্টিয়াৰ্ছ আছিলে আৰু আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা DDMAৰ টিম আছিলোঁ আমি আজি আমাৰ মক ড্ৰিলটো 3টা ঠাইত আমাৰ কৰা হৈছে এটা আছে আমাৰ এগ্ৰিকালচাৰ অফিচ আমাৰ নলবাৰী দ্বিতীয়টো আছে আমাৰ সাৰথী হস্পিটেল আৰু তৃতীয়টো আমাৰ গৰ্ডন হাইস্কুল গৰ্ডন হায়াৰ ছেকেণ্ডেৰী এণ্ড হাই স্কুল তাত আৰু আপোনাৰ আমাৰ লগত আছে ৰেড ক্ৰছ টিম আছিলে এজ এ মানে আমাক উদ্ধাৰ কাৰ্য প্লাছ লগতে আমাৰ যি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ বাবে লগতে আমাৰ মিডিয়া টিমো আছিলে গোটেইখিনি আমাৰ যি ফুটেজ যি কভাৰ কৰিব লগা আছে ইনচিডেণ্টৰ যিমানখিনি যি আছে ক্ষয় ক্ষতি আছে তেখেতসকলে কভাৰ কৰিছে নলবাৰীৰ যি আমাৰ DIPRৰ টিম আছে তেখেতসকলে লগতে আমাৰ আজিৰ এই গোটেই চিটুৱেশ্যনটো চাবৰ বাবে আমাৰ ওচৰত আছিলে RAF আমাৰ যিটো ৰেপিড ফ'ৰ্চ আছে তাত এজ এ অবজাৰ্ভাৰ হিচাপে আমাৰ ষ্টেটৰ পৰা আহিছে তেখেতসকল আপোনাৰ আৰু বাকী আমাৰ চিটুৱেশ্যনটো বৰ্তমান আমি আমাৰ এনেকুৱা গোটেই ৰেস্কিউটোৰ পৰা আমাৰ এনেকুৱা ধৰণৰ আছিলে আমাৰ গৰ্ডনত আমি ৰেস্কিউ কৰিছিলোঁ 15জনক তাৰে 13জন আছিলে মেল আৰু 2জন আছিলে ফিমেল তাৰে 2জন আছিলে চিভিয়াৰলি ইনজিউৰ্ড তেখেতসকলক আমি যি 15জনৰ পৰা আমাৰ 2জন চিভিয়াৰলি ইনজিউৰ্ডখিনি আমি SMKত পঠাই দিছোঁ আমাৰ যি নলবাৰী চিভিল হস্পিটেল আছে আমাৰ ৰেস্কিউ কমপ্লিট হৈছে আমাৰ 11টা বজাত আৰু আমি এইখিনি বৰ্তমানলৈকে চিটুৱেশ্যন